এইবাৰ বিজেপিৰ চকু পৰিছে মুছলমান প্ৰধান লক্ষদ্বীপৰ ওপৰত। শতকৰা 90% মুছলিম বসতি প্ৰধান কেন্দ্ৰীয় শাসিত লক্ষদ্বীপত নিষিদ্ধ হ'ব গোমাংস। অংগনবাড়ী কেন্দ্ৰত নাথাকিব আমিষ। ইমান দিনৰ নিষেধাজ্ঞা তুলি দ্বীপপুঞ্জত মুকলি কৰা হ'ব মদৰ দোকান। যুক্তি হিচাপে দাঙি ধৰা হৈছে পৰ্যটনক। দেশৰ ভিতৰতে আটাইতকৈ কম অপৰাধ সংঘটিত হোৱা আৰৱ সাগৰীয় বহুকেইখন দ্বীপেৰে গঠিত লক্ষদ্বীপত প্ৰৱৰ্তন কৰা হ'ব গুণ্ডা দমন আইন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ উদ্দেশ্য হ'ল মুছলমান প্ৰধান লক্ষদ্বীপপুঞ্জৰ নিজস্ব সংস্কৃতিক নষ্ট কৰা। এইবোৰৰ উপৰিও আইন প্ৰণয়ন কৰি দুটাকৈ অধিক সন্তান ব্যক্তিক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিৰত কৰা হ'ব। লক্ষদ্বীপৰ ৰাজ্যপাল প্ৰফুল্ল খুৰা পাটেলৰ দ্বাৰা কেন্দ্ৰই এনেদৰে কেইবাখনো খচৰা আইন আনি লক্ষদ্বীপৰ লগতে সমগ্ৰ দেশতে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। বিজেপি নেতা প্ৰফুল্ল খুৰা পাটেল হিন্দুত্বৰ প্ৰসূতি গৃহ গুজৰাটৰ বাসিন্দা। যোৱা ডিচেম্বৰত তেওঁক লক্ষদ্বীপৰ প্ৰশাসকৰ পদত বহোৱা হয়। তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষৰ মানুহ। পাটেলে স্থানীয় জনপ্ৰতিনিধিক অন্ধকাৰত ৰাখি লক্ষদ্বীপত প্ৰফুল্ল খুৰা পাটেলে তুগলগী আইন প্ৰৱৰ্তন কৰিব বিচাৰিছে। বহুতে এই খচৰা আইনসমূহক মুছলিম বিৰোধী বুলি কৈছে। লক্ষদ্বীপৰ প্ৰশাসকৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয়, মহাসাগৰত ভাৰতৰ ৰত্ন লক্ষদ্বীপ। অশিক্ষিত ধৰ্মান্ধসকলে তাক ধ্বংস কৰিছে। মই লক্ষদ্বীপৰ মানুহৰ লগত আছো। পাটেলৰ অপসাৰণ বিচাৰি ৰাষ্ট্ৰপতিলৈ চিঠি প্ৰেৰণ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপালে। একে দাবীত কেন্দ্ৰলৈ চিঠি লিখিছে লক্ষদ্বীপৰ এনচিপি সাংসদ মহম্মদ ফয়জল, কেৰালাৰ CPM সাংসদ এলামাৰম কৰিম, কংগ্ৰেছ সাংসদ TN প্ৰতাপন আৰু মুছলিম লীগ মহম্মদ বছিৰে। News Text Report, Red River Times.